আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ আৰু এখন গাড়ী ফিটিং মেচিন। এইখন হয় গাড়ী ফিটিং মেচিন। যিখন ৰাইচ মিল নেকি আপোনালোকে ঘৰে ঘৰে যাই ধান বানিব পাৰিব। এইখন এখন টাইগাৰ ব্ৰাণ্ডৰ মাল হয় আৰু 22 HP ডিজেল ইঞ্জিন সেলফ ইঞ্জিনৰ লগত আমি কানেকশ্যন কৰিছোঁ। এইখন আপোনালোকে এই ধৰণৰ মেচিন যদি লয় ঘৰে ঘৰে যাই আপোনালোকে ধান বানিব পাৰিব। এইখন হয় গাড়ী ফিটিং ৰাইচ মিল, ঠিক আছে। এই গাড়ী ফিটিং ৰাইচ মিলখন এক ভাই অৰ্ডাৰ কৰিছে তেখেতৰ, কাৰণ আমি বনাইছোঁ অলৰেডি ৰেডি হৈছে, তেখেতে ল'বলৈ আহিছে। সেই হিচাপত মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। গতিকে এই ধৰণৰ ৰাইচ মিল যদি লাগে ডিছক্ৰিপশ্যনৰ নাম্বাৰ আছে, অতি শীঘ্ৰে অৰ্ডাৰ কৰিব পাৰিব। বা অৰ্ডাৰ কৰাৰ পিছত মই প্ৰতিটো ভিডিঅ'ত কৈ দিওঁ, অৰ্ডাৰ কৰাৰ পিছত এসপ্তাহ বা 10 দিনৰ ভিতৰত ডেলিভাৰী দিয়া হয়। এইবিলাক অলৰেডি ৰেডি নাথাকে, অৰ্ডাৰ লৈ বনোৱা হয়। এই হিচাপত ধৰক মই কাষ্টমাৰক মই ভিডিঅ'টোৰ জৰিয়তে জনাইছোঁ যে আপোনালোকে এসপ্তাহৰ পৰা 10 দিনৰ ভিতৰত অৰ্ডাৰ কৰিলে পাই যাব। কিছুমানে ধৰক ঘৰত আহি অৰ্ডাৰ কৰিব পাৰিব বা আমাৰ দোকানত আহিব। বক সমষ্টি হয়, আমাৰ অসমৰ কামৰূপ ডিষ্ট্ৰিক্ট হয় বক সমষ্টি, বালিচাৰ বজাৰত আহি আপোনালোকে অৰ্ডাৰ কৰি যাব পাৰিব। গতিকে এই মেচিনখন অলৰেডি আমাৰ কাম ক্লিয়াৰ হৈছে। আৰু মই দেখাইছোঁ, ইয়াত চাওক, আৰু মই দেখাইছোঁ এইখন এখন হয়, এয়া দেখাইছোঁ এইখন এখন 22 HP হয়। এইখনো 22 HP, এইখনো এক ভাই অৰ্ডাৰ কৰিছে। এইখন ওদালগুৰি এক ভাই অৰ্ডাৰ কৰিছে। ৰেখাৰ দোকানত বনাইছোঁ, পুৰা সেলফ ইঞ্জিন। এইখন এইটো বিনা গাড়ী, এইখন সি এক ঠাইত বহাব। এই হিচাপত মেচিনখন এইখন বনোৱা হৈছে। গতিকে মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও কিছুমান ভিডিঅ' দাঙি ধৰোঁ। গতিকে মোৰ চেনেলটো যদি ভাল লাগে মই আপোনালোকক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল নটিফিকেশ্যনটো দবাই ৰাখক। আৰু ৰাইচ মিল সম্পৰ্কীয় ভিডিঅ' আপোনালোকে চোৱাৰ সুযোগ গ্ৰহণ কৰক। লগতে মই আৰু এখন দেখাইছোঁ, এইখন গোৱালপাৰা এক ভাই অৰ্ডাৰ কৰিছে। অলৰেডি আমাৰ গোৱালপাৰাত মিনিমাম 10-12খন মেচিন গৈছে, ভাল ছাৰ্ভিচ। গতিকে তেখেত ভাইসকলৰ ওপৰত চিন্তা কৰি মই আৰু এক ভাই অৰ্ডাৰ কৰিছিল যোৱা সপ্তাহত, তেখেতৰ কাৰণে মই বনাইছোঁ গোৱালপাৰাৰ। তেখেতে অলৰেডি আহি আছে, সেইখনো আমাৰ ৰেডি হৈছে। আজি আমাৰ 3খন মেচিন ডেলিভাৰী দিম। আপোনালোকে চাই লৈ 3খন মেচিন আমাৰ অলৰেডি অৰ্ডাৰ আছে। এই 3খন মেচিন পুৰা কমপ্লিট অৰ্ডাৰ, যোৱা সপ্তাহত অৰ্ডাৰ কৰিছিলে, আমাৰ অলৰেডি কাম ক্লিয়াৰ। গতিকে এই ধৰণৰ যদি ৰাইচ মিলগিলা ল'ব বিচাৰিছে আপোনালোকে পলম নকৰি, দেৰি নকৰি অতি শীঘ্ৰে ডিছক্ৰিপশ্যনৰ নাম্বাৰ আছে, নাম্বাৰত আপোনালোকে যোগাযোগ কৰি অৰ্ডাৰ কৰক। আৰু এই মেচিনগিলা আমাৰ 20 স্পীডো হয়, 22 স্পীডো হয়। এখানে আমার 22 এসপির খুব সুন্দর সার্ভিস, প্রতি ঘন্টাত 1.5 পৰা 2 লিটার তেল খায় 22। আৰু 20 এসপি হলে আপোনালোকৰ 1 পৰা 1.5 লিটাৰ তেল খায়। গতিকে 22 এসপি নিলে অলপ হেভি হয়, কিন্তু প্ৰডাকশ্যনটো 22 এসপিত বেছি হয়। প্ৰতি ঘন্টাত 12 পৰা 15 মন ধান, আৰু সুদক্ষ ব্যক্তি হলে 15 পৰা 17 মন ধানলৈকে বানিব পাৰিব, 100% কনফাৰ্ম। গতিকে ধান লৈও কিছুমান কথা থাকে, সেই হিচাপত মই ভিডিঅ'টো দাঙি ধৰিলোঁ যে আৰু এখন মোৰ আছে, মই দেখাইছোঁ ওস্তাদ জেড প্লাছ। এইখন হয় ওস্তাদ জেড প্লাছ। আৰু এইখন এক ভাই অনলি হোলাৰ অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণে মই বনাইছোঁ অনলি হোলাৰ। এইখন অনলি হোলাৰ, এয়া চাওক, এইটো 13 চেল মুঠা চেল। গতিকে এই ধৰণৰ ওস্তাদ জেড প্লাছ হোলাৰৰ যদি ডিজেল ইঞ্জিন হ'ব লাগে, গাড়ী ফিটিং লাগে, ল'ব পাৰিব। আমাৰ বনোৱা হয়, মোৰ আগৰ ভিডিঅ'বিলাক চাই লওক, এনেকৈ জেড প্লাছৰ বনোৱা আছে। কিন্তু এই মেচিনগিলাৰ কিন্তু চাউলটো ঝাৰা নহয়, ক্লিন নহয়, এইটো নখ দিব লাগে, অট'মেটিক নহয়, মেনুৱেল হয়। ইয়াত কিন্তু প্ৰডাকশ্যন একে, এইখনো 12 পৰা 15 মন ধান প্ৰডাকশ্যন কৰিব পাৰিব। এইখনো মাল অলৰেডি আহি আছে। আমি আজি 4খন টোটেল মাল আমি 4খন ডেলিভাৰী কৰিম। গতিকে এই 4খন মেচিন আজি আমাৰ কমপ্লিট ৰেডি। গতিকে মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, মই আৰু বাৰ কৈছোঁ। গতিকে মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো দবাই ৰাখক। ধন্যবাদ।